বহুত ডাঙৰ মাছ খালী কৰি আছোঁ আমি বৰ্ডৰ পৰাই। আপোনালোকে চাই থাকক কিমান ডাঙৰ মাছ হয়। একদম বৰ্ডৰ তলৰ পৰাই উঠাই আছোঁ টানি টানি। সিহঁতে 10 কুইণ্টেল মানে হ'ব পায়। ইমান ডাঙৰ মাছ, একদম তলত 2জন আছে, আমি ওপৰত 5জন টানিত একদম দাঙিব পৰা নাই এইটো মাছটো। লগৰ দুটা আহিছে আৰু ইমান ডাঙৰ মাছ। দাঙিবই নোৱাৰে একদম। ভাগা ধৰি গৈছে টানি টানি, মাথা মাৰি আছোঁ আমি কেনেকুৱা উঠাং এতিয়া গাড়ীত, কেনেকুৱা লৈ যাম, লোডিং কৰোঁ। একদম বহুত ডাঙৰ ডাঙৰ মাছ আহিছে বৰ্ডত। তাৰমানে আমাক খালী কৰিব মাতিছিলে, এতিয়া মানুহ নোহোৱাৰ কাৰণে। সৰু বৰ্ডতে ইমান ডাঙৰ ডাঙৰ মাছ আহিছে একদম। আৰু বাকী আছে, সৰু মাছ আছে। আগত 2জন, 5জন বা 4জন মানুহ দাঙিবই নোৱাৰে একদম। ইমান গধুৰ। আগত 2জন, মাজত 2জন, পিছফালে 1জন, 5জনেদি একদম উঠাব পৰা নাই। বৰষুণ দি আছে একদম কিন কিনে একদম। উপায় নাই আৰু মাছটো খালী কৰিবই লাগিব। গাড়ীত লোডিং কেনেকুৱা কৰিম। আপোনালোকে কমেণ্ট কৰিছোন, এইটো মাছটো দেখি পাইছে নে নাই, ইমান ডাঙৰ মাছ, সাগৰৰ মাছ। আৰু ডাঙৰ ডাঙৰ আছিলে, এইটো আগতে আৰু লোডিং কৰিলোঁ। ছয়জনো ধৰিব লগা হৈছে একদম। ইমান গধুৰ মাছ। এটা ডাইৰেক্ট কোম্পানীত যাব মাছগিলা, গাড়ীত লোড, দাঙিব পৰা নাই। 6জন 7জনেদি ধৰিও দাঙিব পৰা নাই সেইটো মাছটো। ইমান ডাঙৰ মাছ। ইমান ডাঙৰ মাছ দাঙিবই নোৱাৰে একদম।